এনালাইজি কুৱেশ্যন আজি প্ৰেক্টিছ কৰোঁ। দুটা কুৱেশ্যন লৈছোঁ মই। এতিয়া প্ৰথম প্ৰশ্নটো কৰোঁ। ইয়াত 36 6 18 দিছে, 35 5 21 দিছে। এতিয়া এই প্ৰথম যিটো সংখ্যা আছে সিহঁতৰ পেয়াৰটো আমি মানে সিহঁতৰ যিটো সম্পৰ্ক আছে সম্পৰ্কটো উলিয়াব লাগে। যদি আমি এইটো চাওঁ নহয় 36 আছে, 36 6 18 আছে। এই 36টোক আমি যদি 6 হৰণ কৰি 3 পূৰণ কৰি দিওঁ কিমান পাম? 18 পাম। তেনেকৈ আমি 35ক 5 হৰণ কৰি যদি 3 পূৰণ কৰি দিওঁ কিমান হ'ব? 21 পাম। এতিয়া এইকেইটা পেয়াৰ ভিতৰত কেৱল এইটো পেয়াৰ পোৱা যায় 49 বাই 7 ইনটু 3 কিমান? 21 পোৱা যায়। এইটো আনচাৰ। একেদৰে আমি এইটো চাওঁ 163 35 143 182 65 127। এতিয়া এইকেইটাৰ ভিতৰত কোনটো এনচাৰ শুদ্ধ হ'ব? এতিয়া আমি যদি চাওঁ এই প্ৰথমটো পৰা এইটো বিগ কৰি চাওঁচোন। সেইটো কিমান হ'ব? 168 মাইনাছ 35 কিমান হৈছে? 3 143 পাব লাগে ন? 10 যোগ কৰিলে এইটো ওলাই যাব। একেদৰে 182 পৰা আমি কৰি চাওঁ 7 17 11 10 যোগ কৰিলে 17। এইকেইটাৰ ভিতৰত কোনটো কণ্ডিশ্যন মানি চলিব? প্ৰথমটো চোৱা এতিয়া। প্ৰথমটো 142 আছে, 142 পৰা মাইনাছ কৰি চাওঁ 142 মাইনাছ 83 9 আৰু ইফালে 9 আৰু ইফালে কিমান থাকিলে 13 আছে 5 10 যোগ কৰিলে 69। এইটো এনচাৰ।